মোৰ বৰ আশাৰ পদুমৰ পাহটো আছিল। অহাবেলি চেনাইৰ নাম ধৰি বিহুনাম জুৰিবলৈ নাহে নিশামণি। নাহে আকৌ বিভিন্ন আখ্যান শুনাবলৈ নাগাৰা নামৰ পাঠিকা হৈ। তেজেৰে তুমুৰলি নিশামণিৰ মুগাৰী শাসনী। এই ঘৰখনৰ পৰাই এইবেলিও বিহুলৈ বুলি ওলাই গৈছিল নিশামণি। নলবাৰীৰ শাৰী ভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ সৈতে মুকলি বিহুৰ প্ৰতিযোগিতাসমূহত ভাগ লৈছিল নিশামণিয়ে। এইটো আখৰাস্থলীৰ পৰাই একাধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাই যায় নিশামণি। শুকুৰবাৰেও বিয়লি 4 বজাত এই স্থানৰ পৰাই বিহুলৈ বুলি সাজু হৈছিল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ নাচনী। ছোৱালী কেইজনী ভাত খাই 4মান বজাত ওলাই গৈছে। মই আজি ৰাতিপুৱা 6 বজাত গম পাইছো। ল'ৰা ছোৱালী টোটেল আছিল 29টা। কালি 2জন নাই, সিহঁত 2জন ঘৰত গৈছিল। বাকী কালি 27জন গৈছিল আৰু আমাৰ যিকেইজন কমিটিৰ মানুহ থাকে সিহঁতে গৈছিল। ইমান দুখ লাগিছে তাৰমানে সিহঁতক নিজৰ ছোৱালীৰ দৰে বা নিজৰ ল'ৰাৰ দৰে মই সিহঁতক খুৱাইছো। ভাত পানী খাই তেখেতে ভাড়া ৰুমত থাকে ৰাতি। এৰপৰা আহি খাই লৈ মাতন ভাড়া ৰুমত যায়, তাতে ৰাতি থাকি আৰু দুপৰীয়া আহি ভাত খায়। সদায় ৰান্ধনটো এতে খায়। প্ৰচুৰ সম্ভাৱনাৰ অকাল মৃত্যু। থিতাতে প্ৰাণ গ'ল নিশামণি হালৈ। নাগাৰা নামৰ পাঠিকা হিচাপে পৰিচিত নিশামণি। বহাগৰ নিশা 2খন বিহুৰ অনুষ্ঠান সামৰি তৃতীয়খনলৈ ৰাওনা হৈছিল নিশামণিহঁতৰ বাহনখন। তামোলপুৰৰ বাঙালীপাৰাত অনুষ্ঠান। কিন্তু তামোলপুৰ নাগৰেজুলি পথৰ নোৱাখাটত প্ৰচণ্ড শব্দ কৰি ৰৈ গ'ল ভাস্কৰজ্যোতি বিহু হুঁচৰি দল কঢ়িওৱা বাহনখন। তেজেৰে তুমুৰলি হৈ পৰিল বিহুৱা বিহুৱতী। চালকৰ আসনৰ ঠিক পাছতে বহি গৈছিল নিশামণি। ট্ৰাকৰ সৈতে সংঘৰ্ষত নিজকে বচাবলৈ সক্ষম নহল ৰাংঢালী ছোৱালীজনীয়ে। সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ' আপলোড কৰে নিশামণিয়ে। হাঁহিমুখীয়া মুখখনেৰে বিহুৰ তলিত আপোন পাহৰা হৈ নাচিছিল নিশামণিয়ে। এই হাঁহিমুখীয়া ছোৱালীজনী এতিয়া মৃত্যুৰ শীতল কোলাত। নাগাৰা নাম গাবলৈ, বিহু নামফাকি জুৰিবলৈ এতিয়া আৰু নিশামণি নাই। এই মানুহখিনিক এতিয়া বুজাব কোনে, কি ভাষাৰে? নিজ ঝাৰগাঁৱৰ দৌল উৎসৱ বিহুৰ অনুষ্ঠানত অপৰিহাৰ্য এইখন ঘৰ। সাংস্কৃতিক সম্ভাৰৰ এই ঘৰখনত এতিয়া কেৱল সুখ আৰু সুখ। মোৰ বৰ আশাৰ পদুমৰ পাহটো আছিল, যাক লৈ আশা কৰিছিলোঁ। তাই আজি আমাৰ মাজত নাই। গোটেই অসম খাওঁতে তাই পৰিচিত। সেইদিনা মাজুলীৰ পৰাও ফোন কৰিছিল মোক, নাম লাগে, কিন্তু মই সময় দিব পৰা নাছিলোঁ। তাই খুব কম দিনৰ ভিতৰত এনেকৈ নাগাৰা নাম গাই বহুখিনি জনপ্ৰিয় হৈছিল। পাঠকসকল আহক, আমাৰ মনক এবাৰ দেখা কৰি যাওক। মোৰ এই সদৌ নাম দলবিলাকৰ ওপৰত অনুৰোধ জনাইছোঁ। নিশামণিৰ এই অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সংবেদনশীল প্ৰতিটো স্তৰৰ লোকে।
জ্যেষ্ঠ ভাতৃৰ সৈতেই বিহুৰ জগতখনত ঘূৰি ফুৰিছিল নিশামণিয়ে। এইবাৰ আন এটা দলত চুক্তিবদ্ধ ভাতৃ পংকজ হালৈ। ভাস্কৰজ্যোতিত যোৱাটো বৰ্ষৰ পৰা সংযুক্ত হোৱা নিশামণিৰ মৃত্যুৱে দহিছে শাৰী ভাঙাৰ পুৰণি বিহুদল ভাস্কৰজ্যোতিৰ প্ৰতিখন হৃদয়। শোকস্তব্ধ বিহুৱা বিহুৱতী সমাজ। অহাবেলি সেনাৰ নাম ধৰি বিহুনাম জুৰিবলৈ নাহে নিশামণি। এই সত্যক মানিবলৈ সাজু হ'ব পৰা নাই কোনোৱেই। এয়া বিৰহৰ বহাগ, এয়া বিভীষিকাৰ বহাগ। তামোলপুৰৰ পৰা নয়নজ্যোতি দাস, নলবাৰীৰ পৰা কৈলাশ ডেকা আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।